বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ নিশা বিশ্বনাথ চাৰিআলি বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰিলে প্ৰতাপগড় বাগিচাৰ শ্ৰমিকে। শুকুৰবাৰে প্ৰতিনিশা অহা সামান্য ধুমুহাৰ পাছতে অঞ্চলত ব্যাহত হৈছিল বিদ্যুৎ সৰবৰাহ। নিশা পৰ্যন্ত বাৰে বাৰে বিদ্যুৎ কৰ্তনৰ ফলত অতিষ্ঠ হৈ পৰে ৰাইজ। অৱশেষত বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। উচ্চপদস্থ আৰক্ষী বিষয়াৰ উপস্থিতিতে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। যোৱাকালি যিটো প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰতাপগড় চাহ বাগিচাৰ নেকি যে গোটেই যিমান অঞ্চলত নেকি যে কাৰেণ্ট নাছিলে বিদ্যুৎ, তাৰ ফলত নেকি ৰাতিপুৱাৰ পৰা এতিয়া পৰ্যন্ত আমাৰ প্ৰতাপগড় চাহ বাগিচাত নেকি কোনো জাগাতে ঠাইতে নেকি বিদ্যুৎ নাই। তাৰ ফলত আমি নেকি দিনৰ পৰা আমি যোগাযোগ কৰি আছো নেকি চাৰিআলি যি আমাৰ বিদ্যুৎ সংমণ্ডল, তেখেতসকলে আমাৰ পুনৰ কোনো ধৰণৰ ৰেছপন্স নেকি তেখেতসকলে দিয়া নাই। আৰু সন্ধিয়া যেতিয়া আমি গম পাইছো ফোন কৰিছো তেতিয়া তেখেতসকলে কৈছে প্ৰতাপগড় কাৰেণ্টটো ভালে আছে, কিছু জাগাত নেকি বেয়া হোৱাৰ কাৰণে আমি প্ৰতাপগড় কাৰেণ্টটো নেকি আমি স্থগিত ৰাখিছো। কিন্তু তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিলে যে খন্তেক সময়ৰ পিছতে আমি প্ৰতাপগড় চাহ বাগিচাৰ নেকি কাৰেণ্টখন আমি নেকি যে দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু আমি সন্ধিয়াৰ পৰা এতিয়া নিশা প্ৰায় 1টা বাজি গ'ল, কিন্তু এতিয়া পৰ্যন্ত আমাৰ প্ৰতাপগড় চাহ বাগিচাৰ নেকি যে ৰাইজে এই বিদ্যুৎৰ পৰা বঞ্চিত হৈ আছে। খালি ভোটৰ সময়তহে নাই 24 ঘণ্টা নাল দিব লাগে, বলে 24 ঘণ্টা নাল দিম, এবাৰ ভোটটো আমাক দিব, অমুক সুবিধা দিম, কিন্তু এইটো পৰিমাণ হয়। আজি এইটো জেগাত আহিবৰ দৰকাৰেই নাছিলে। যদি আমাৰ মানে আমি এইবিলাক সুবিধা পালো হয় তো এইটো জেগাত আহিবৰ আমাৰ কি দৰকাৰ আছিলে।